মোর পিতাম্বৰ গোবিন্দৰ কলে ধৰ্ম ধৰিছা গুৰু। মোর পিতাম্বৰ গোবিন্দৰ কলে ধৰ্ম ধৰিছা গুৰু। তুমি জগতৰ আজি সুভক্ষণে বহিব। আমি নিমিত্ত ভগৱানে মনুষ্য জীৱন প্ৰদান কৰে, পিতৃ মাতৃৰ মাধ্যমেৰে আমি জীৱন লাভ কৰোঁ। গতিকে সেই জীৱনটো ৮৪ লক্ষ জীৱন পাৰ কৰাৰ পিছতহে পোৱা যায়। গতিকে সেইকাৰণেই ভগৱন্তৰ এই অমূল্য দানক সকলোৱে অশ্ৰদ্ধাৰে কৃতজ্ঞতা জনোৱাটো আমাৰ নৈতিক কৰ্তব্য। আৰু সেই আমি জন্ম দিৱস পালন কৰোঁ ভগৱানক কৃতজ্ঞতা জনাবৰ কাৰণে, পিতৃ মাতৃক স্মৰণ কৰিবৰ কাৰণে। এয়া কেৱল আমাৰ উৎসৱ বুলি নহয়, আৰু আমি আচলতে পিপীলিকা, কিন্তু ৰাইজে যি এই উৎসৱ বা এই অনুষ্ঠানক তেনে এটা পৰিৱেশলৈ লৈ গৈছে, সেইটোৱেদি আচলতে আমাক উৎসাহিত কৰিছে যে আমি জনজীৱনৰ কাৰণে, ৰাইজৰ কাৰণে আমাৰ জীৱন উৎসৰ্গা কৰিছোঁ। ৰাইজে সেৱা কৰিবলৈ দুগুণে আমাক আকৌ সুবিধা দিছে। গতিকে আজি এই জন্মদিনৰ অনুষ্ঠানটিও আমাক সেই বাৰ্তা দিছে, আৰু আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে আকৌ এটা নতুন প্ৰেৰণা লাভ কৰিছোঁ। আৰু এই ক্ষেত্ৰত মহাপ্ৰভু ভগৱন্তৰ চৰণত কৃতজ্ঞতা জনোৱাৰ লগতে পিতৃ মাতৃক স্মৰণ কৰিছোঁ। এই সদৌতি ৰাইজক কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে এটি জন্ম তিথি পালন কৰি ইয়াৰ যিটো বাৰ্তা, সেইটো প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত এক বিশেষ তেখেতসকলে ভূমিকা গ্ৰহণ কৰিছে।